আপোনাৰ প্ৰভাইটিক হয়। এইটো লগাই দিলে আমাৰ কি হয়, কুকুৰাখিনিৰ যি এণ্টিবায়'টিক লগাই দিলে ৱেট লছ হোৱাৰ সম্ভাৱনা থাকে আৰু লগতে কুকুৰাখিনি অলপ দুৰ্বল হয়। কিন্তু এই বস্তুটো লগালে তেনেকুৱা ধৰণৰ সমস্যা নহয়। ই আপোনাৰ লেট্ৰিন যেনেকুৱা ধৰণে নহওক, যদি বেয়া লেট্ৰিন হৈ যায়, ভিতৰত আপোনাৰ যদি বেক্টেৰিয়া থাকে কুকুৰা দেহত, ই আপোনাৰ কুইকলি ধ্বংস কৰি দিব। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভালেমান দিন হৈছে মই আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াব পৰা নাই। মোৰ এটা বিশেষ সমস্যাৰ কাৰণে মই আপোনালোকৰ মাজলৈ ভিডিঅ' প্ৰেৰণ কৰিব পৰা নাছিলোঁ, আৰু আজি ভাবিছোঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াওঁ। আপোনালোকে দেখিছে বৰ্তমান মই কুকুৰা পালন কৰিয়ে আছোঁ, আৰু এইখিনিতে কওঁ, বহুতে মোক কমেণ্টতো সুধিছিলে যে আপুনি কুকুৰা ফাৰ্ম বাদ দিলে নেকি। বন্ধুসকল, মই কুকুৰা ফাৰ্ম বাদ দিয়া নাই, আৰু বৰ্তমান সময়ত মই এতিয়া এইটো বেষ্টত 700 ভৰাইছিলোঁ, আৰু 20টামান মৰ্টেলিটি হৈছে, বাকীখিনি আছে। আৰু বৰ্ডিঙত মোটামুটি এতিয়া মই 800 পোৱালি ভৰাইছিলোঁ, আৰু সেইখিনি মুৰ্গী লৈ মই বৰ্তমান ফাৰ্ম কৰি আছোঁ। আৰু সিফালে মোৰ যিটো ঘৰ আছে সেইটো মই চৰাই বিক্ৰী কৰিলোঁ, আৰু ইফালেও মই বিক্ৰী কৰিলোঁ। গতিকে মাজতে মই এতিয়া কুকুৰা পুহি আছোঁ। এতিয়া চাওক বন্ধুসকল, বৰ্তমান সময়ত কুকুৰাৰ ৰেটটো কিন্তু ভাল হৈ উঠিছে, আৰু ৰেটটো বৰ্তমান ভাল হ'বলৈ আৰম্ভ কৰিছে। আজিৰ পৰা 1 মাহৰ আগত বা 2 মাহৰ আগত বা 3 মাহৰ আগত কুকুৰাৰ বজাৰখন একেবাৰে বেয়া আছিল। তাৰ ফলত বহুত ফাৰ্মাৰে হয়তো লোকচান খাবলগীয়া হৈছে, বা হয়তো কুকুৰাৰ পৰা উপাৰ্জন কৰিব পৰা নাই। গতিকে পৰিস্থিতিবিলাক ইমান ভাল নাছিল ফাৰ্মাৰসকলৰ কাৰণে। যি কি নহওক, আজি এই ভিডিঅ'টোত মই আপোনালোকক কুকুৰাৰ এটা সমস্যাৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। সেই সমস্যাটো হৈছে, চাহে বৰ্ডিঙৰ সময়তে হওক, চাহে ডাঙৰ সময়তে হওক, কুকুৰা এটা প্ৰব্লেম দিয়ে। সেইটো হৈছে কুকুৰাৰ পায়খানা যেতিয়া বেয়া হয়, কেতিয়াবা কি হয়, কুকুৰাই মিঠৈ পায়খানা কৰে, কেতিয়াবা অলপ বগা পায়খানা কৰে, কেতিয়াবা দানা খাই দানাকে পায়খানা কৰি দিয়ে। আৰু এনে পায়খানা কৰিলে কুকুৰাৰ কি হয়, যিটো গ্ৰ'থ ল'ব লাগে, কুকুৰাই দানা খাই যিটো ওজন দিব লাগে সেই ওজনটো নিদিয়ে কুকুৰাই। তাৰ ফলত কি হয়, আমাৰ কষ্টিং বাঢ়ি যায়, পিছত আমি লাভটো কম পাওঁ সেই কুকুৰাখিনিৰ পৰা। গতিকে এনে পৰিস্থিতিত আপোনালোকে কুকুৰাখিনি ঠিক কৰিবলৈ হ'লে এটা মেডিচিন আছে, সেই মেডিচিনটোৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ আজি এই ভিডিঅ'টোত। আপোনালোকে চাওক, এইটো মেডিচিন, আৰু এই মেডিচিনটো মই ক'ম কেনেকৈ লগাব লাগে। আৰু মানে মোৰ কুকুৰাখিনি মই আজি লক্ষ্য কৰিছোঁ, বৰ্তমান যিহেতু ৰাতিপুৱা সময় হৈ আছে, কুকুৰাখিনি অকণমান মানে মিঠৈ পায়খানা, আৰু কোনোবা এটা কুকুৰাই দানা খাই দানাকে এৰি দিয়া, আৰু ঢিলা পায়খানা, এনেকুৱা হ'বলৈ আৰম্ভ কৰিছে। গতিকে মই এইটো ষ্টকত আছিলে, মই পোৱালিখিনিক লগাই আছিলোঁ। গতিকে এইটো আজি মই লগাম কুকুৰাখিনিক, আৰু এই মেডিচিনটো লগাই দিলে এই যিটো সমস্যা, লেট্ৰিন বেয়া হোৱা সমস্যাটো যে, সেইটো একেবাৰে নাইকিয়া হৈ যায়। আৰু এই মেডিচিনটোৰ নাম হৈছে, মই পেকিংটো খুলি দিওঁ আপোনালোকক। চাওক, এই মেডিচিনটোৰ নাম হৈছে আপোনাৰ প্ৰমিক্স YSP। ভালকৈ আপোনালোকে প্ৰত্যক্ষ কৰক, প্ৰমিক্স YSP। আৰু এই মেডিচিনটো হৈছে আপোনাৰ প্ৰবায়'টিক। ইয়াত আপোনাৰ এণ্টিবায়'টিক নাথাকে। আৰু সাধাৰণতে কি হয়, আমি যেতিয়া কুকুৰাৰ লেট্ৰিন বেয়া হয়, লেট্ৰিন বেয়া হ'লে আপোনাৰ এইটো বেক্টেৰিয়েল ইনফেকশ্যন হয়, গতিকে এণ্টিবায়'টিক লগাবলগীয়া হয়। আৰু এণ্টিবায়'টিক লগাই দিলে কি হয়, কুকুৰাৰ ক্ষেত্ৰত আমি যেতিয়া 3 দিন বা 4 দিন এণ্টিবায়'টিক ইউজ কৰিম, তেতিয়া কুকুৰাখিনিৰ ৱেট লছ হোৱাৰ সম্ভাৱনা থাকে, আৰু ভিটামিন লগাবলগীয়া হয়। গতিকে আমি যদি এইটো মেডিচিন লগাওঁ, প্ৰমিক্স YSP, এইটো হৈছে গতিকে আপোনালোকে এইটো লগাব পাৰে। মই এইটো ব্যৱহাৰ কৰি থাকোঁ, আৰু বিশেষকৈ ব্ৰইলাৰ যেতিয়া ফিড চেঞ্জ কৰা যায়, বা ব্ৰইলাৰ যেতিয়া আপোনাৰ লেট্ৰিন বেয়া হয়, দানা খাই দানাকে এৰি দিয়ে, তেতিয়া বিশেষকৈ এই বস্তুটো লগোৱা হয়। গতিকে আমি সোণালী কুকুৰা বা লোকেল কুকুৰাকো আমি এইটো লগাব পাৰোঁ। গতিকে বন্ধুসকল, এইটো কিমান লগাব লাগিব, যদি আপোনালোকৰ কুকুৰাখিনিৰ 2-এটা মাজে মাজে আপোনালোকে লক্ষ্য কৰিছে বোলে 2-এটা মিঠৈ পায়খানা কৰিছে, বা দানাকে খাই দানাকে এৰি দিছে, বা ঢিলা পায়খানা কৰিছে, তেতিয়া আপোনালোকে ইয়াক 1 গ্ৰাম 1 লিটাৰ পানীত লগাব পাৰে। আৰু যদিহে আপোনাৰ কুকুৰাখিনিৰ বোলে বেছিকৈ হৈ গৈছে, আপোনালোকে ধৰিব নোৱাৰাকৈ, ধৰি লওক 4 দিনমানৰ আগতে প্ৰব্লেমটো দেখা দিছিলে, আপুনি নাজানিলে, তাৰ ফলত ধৰি লওক আজি দেখিছে যে কুকুৰাখিনি, বহুতখিনি কুকুৰাই দানা খাই দানাকে এৰিছে, বা মিঠৈ পায়খানা কৰিছে, বা আপোনাৰ ঢিলা পায়খানা কৰিছে। যদি পৰিস্থিতি অলপ বেছি লৈ যায়, তেতিয়াহ'লে আপোনালোকে এই মেডিচিনটো 100 কুকুৰাৰ কাৰণে 10 গ্ৰাম লগাব লাগিব। আৰু গ্ৰামটো কেনেকৈ আপোনালোকে জুখিব, এনেকুৱা ঔষধ জোখা আপোনাৰ গ্ৰামৰ, ধৰি লওক আপোনাৰ কাপ থাকে, এনেকুৱা আপোনালোকে কিছুমান মেডিচিনত আহে, আপোনালোকে কালেক্ট কৰি ল'ব, লৈ পেলাই ইয়াৰ অনুপাতত আপোনালোকে জুখি পেলাই পানীত ভালদৰে মিহলাই 3 ঘণ্টা বা 4 ঘণ্টাৰ কাৰণে যিখিনি পানী খায়, সেই পানীখিনিত আপোনালোকে কুকুৰাখিনিক খাবলৈ দিব। ত' এনেকৈ আপোনালোকে যদি 4 দিনমান লগাই দিয়ে এই যিটো প্ৰবায়'টিক,
আপোনালোকৰ কুকুৰাখিনিৰ যদি একদম মানে দুৰ্বল হৈ গৈছিলে দানা খাই দানাকে এৰি বা যদি বেক্টেৰিয়েল ইনফেকশ্যন হৈ কুকুৰাখিনিৰ পৰা দুৰ্বল হৈ গৈছে তেনেহ'লে কুইকলি এই মেডিচিনটো লগালে ঠিক হৈ আহিব। এই মেডিচিনটো হৈছে আপোনাৰ এলেম্বিকৰ, ইয়াত লিখা আছে চাওক, এইটো এলেম্বিকৰ। এই মেডিচিনটো খুব ভাল, গতিকে মই ইয়াক ব্যৱহাৰ কৰি থাকোঁ। গতিকে আজি ভাবিলোঁ বহুত দিনৰ মূৰত যেতিয়া এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে আপোনালোকক এই মেডিচিনটোৰ বিষয়ে অলপ জনাই দিওঁ। আপোনালোকে লগাব পাৰে, ইয়াত এণ্টিবায়'টিকৰ কোনো কথা নাই। ইয়াত আপোনাৰ এই মেডিচিনটোত আপোনাৰ ভাল বেক্টেৰিয়া থাকে আৰু এই বেক্টেৰিয়াটোৱে আপোনাৰ কি কৰে, সেই কুকুৰা দেহত যিটো বেয়া বেক্টেৰিয়া প্ৰৱেশ কৰিছিল বা খাদ্যৰ জৰিয়তে সোমাইছিল বা পানীৰ জৰিয়তে সোমাইছিলে, সেইটো ই কুইকলি ধ্বংস কৰি দিয়ে। আৰু এটা কথা বন্ধুসকল, আপোনালোকে যেতিয়া এই মেডিচিনটো লগালে পানীত কিন্তু কোনো কাৰণত চেনিটাইজাৰ ইউজ নকৰিব। টেবলেটে হওক বা আপোনালোকে লিকুইডে হওক, চেনিটাইজাৰ ইউজ নকৰিব। পূৰা একদম ভাল চাফা পানী ল'ব, লৈ তাতহে আপোনালোকে এই মেডিচিনটো ব্যৱহাৰ কৰিব। আৰু বন্ধুসকল, যেতিয়া এইটো শেষ হৈ যাব, ধৰি লওক আপোনালোকে 4 দিন বা 3 দিন লগাই দিলে, তাৰপিছত আপোনালোকে দেখিব কুকুৰাখিনি সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ আৰম্ভ কৰিছে। তেতিয়া আপোনালোকে ভিটামিন হিচাপে চাৰ্কোফিউল আপোনালোকে লগাব পাৰে। আৰু চাৰ্কোফিউল লগালে কুকুৰা এনেও পানী অলপ বেছি খায়। তাত আগতে এটা ভিডিঅ' বনাই দিছিলোঁ যে চাৰ্কোফিউলত কি কি মেডিচিন, কি ভিটামিন থাকে। তাত আপোনাৰ কেলছিয়াম থাকে, আইৰণ থাকে আৰু আপোনাৰ ভিটামিন B6, B3, B5, B12 এনেকুৱা ধৰণৰ ভিটামিন থাকে। তাৰ ফলত কুকুৰাৰ ওজন বঢ়াটো সুবিধা হয়। গতিকে বহুতে ভাবে যে ঠাণ্ডা দিনত চাৰ্কোফিউল লগাব নোৱাৰি নেকি। চাৰ্কোফিউল আপোনালোকে ঠাণ্ডা দিনতো লগাব পাৰে, গৰমৰ দিনতো লগাব পাৰে। গৰমৰ দিনত লগালে সি ORSৰ কাম কৰে, ঠাণ্ডা দিনত লগালে আপোনাৰ কুকুৰাৰ ওজন বৃদ্ধিত সহায় কৰে। গতিকে বন্ধুসকল, আৰু আপোনালোকে ফাৰ্মখন স্প্ৰে কৰিব যেতিয়া সেই প্ৰব্লেমটো দেখা দিয়ে, বেছিকৈ দেখা দিলে স্প্ৰে কৰি দিব। আৰু এনেও আপোনালোকে ফাৰ্মখনত ঠাণ্ডা দিনত মোটামুটি দুপৰীয়া ভাগত 2-3 দিনৰ মূৰে মূৰে ফাৰ্ম স্প্ৰেটো কৰি থাকিব লাগে। বন্ধুসকল, আজি ইয়াৰ বিষয়ে অলপ কিছু তথ্য আপোনালোকক আগবঢ়ালোঁ আৰু পৰৱৰ্তী সময়ত এনেধৰণে কিছু ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াই থাকিম বুলি আশা কৰিছোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই বাই, ধন্যবাদ, থেংক ইউ।